নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আমি আগৰ পাৰ্টটোত ডিছকাশ্যন কৰিছিলোঁ অসমৰ ভূগোলৰ আগৰ যিখিনি কুৱেশ্যন আনচাৰ 11 নম্বৰ কুৱেশ্যনলৈকে আমি আগৰ পাৰ্টটোত ডিছকাশ্যন কৰি আহিছোঁ আৰু আজিৰ এইটো হৈছে ছেকেণ্ড পাৰ্ট, এইটো 2 নম্বৰ পাৰ্ট হয়। গতিকে তোমালোকে যদি আগৰ পাৰ্টটো চোৱা নাই তেনেহ'লে তাৰ লিংক ভিডিঅ'টোৰ তলৰ ডিছক্ৰিপশ্যনত দিয়া আছে, সেই পাৰ্টটো চাবা। তেতিয়া তোমালোকে অসমৰ ভূগোলৰ যিখিনি আগৰ প্ৰশ্ন 11 নম্বৰ প্ৰশ্নলৈকে তোমালোকৰ A to Z ক্লিয়াৰ কৰি থৈ দিয়া আছে। অ'কে, এণ্ড আজি এইটো হৈছে ছেকেণ্ড পাৰ্ট আৰু আজি আমি এই পাৰ্টটোত 12 নম্বৰ কুৱেশ্যন আনচাৰৰ পৰা ডিছকাশ্যন কৰিম। 12 নম্বৰৰ পৰা একেবাৰে তোমালোকৰ কিতাপত যিমানটা কুৱেশ্যন আছে গোটেইকেইটাত ডিছকাশ্যন কৰিম। অ'কে, পাৰ্ট 1ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ঠিক আছে। অ'কে, অসমৰ জল পৰিবহণৰ বিষয়ে এটি চমুটোকা লিখা। এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে, গতিকে তোমালোকৰ কাৰণে ইয়াত অনা গৈছে। মন কৰা, অসম এখন নদী প্ৰধান ৰাজ্য। ভাৰতৰ মুঠ জলসম্পদৰ প্ৰায় 32% জলসম্পদৰ ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইহঁতৰ উপনৈসমূহ মিলি বিস্তৃত জলপথৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ শদিয়াৰ পৰা ধুবুৰীলৈ 891 কিলোমিটাৰ নাব্য আতাপথ আৰু বৰাকৰ পৰা 121 কিলোমিটাৰ নব্য জলপথ আছে। মানে ভাৰতবৰ্ষৰ ভিতৰৰে এখন ৰাজ্য হৈছে অসম, আৰু অসমক নদী প্ৰধান ৰাজ্য বুলি কোৱা যায়, নদী প্ৰধান দেশ বুলি কোৱা যায়, নহয় জানো? আৰু সমগ্ৰ ভাৰতবৰ্ষত যিমান জলজ সম্পদ আছে, যিমান পানী আছে, মানে তোমালোকে যদি এৰিয়া ৱাইজ চাব যোৱা তেনেহ'লে তাৰ প্ৰায় 32% সম্পদ কেৱল মাত্ৰ আমাৰ ক'ত আছে? অসমত আছে, বুজিলা? মানে এটাতকৈ বেছিকৈ নৈ উপনৈ আমাৰ অসমতে আছে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত। ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো 1988 চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছিল আৰু এই জলপথটোৱে অসমৰ লগতে সমগ্ৰ উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক উন্নয়নত আহিলা যোগাইছিল। আনহাতে বৰাক নদীৰ লখিমপুৰৰ পৰা ভাঙ্গালৈ মুঠ 121 কিলোমিটাৰ নাব্য জলপথ আছে আৰু এই জলপথছোৱাক ভাৰত চৰকাৰে 2013 চনত দেশৰ 6ষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক জলপথেৰে চলাচল কৰা জাহাজৰ সহায়ত কম খৰচতে মাল বস্তু পৰিবহণ কৰি সমগ্ৰ উত্তৰ পূব ভাৰতৰ উন্নতি হ'ব বুলি আশা কৰিব পাৰি। অসমত জলপৰিবহণ ব্যৱস্থাৰ উন্নতিৰ হকে দুটা চৰকাৰী সংস্থাই চেষ্টা চলাই আছে আৰু সেই চৰকাৰী সংস্থা দুটা হ'ল কেন্দ্ৰীয় আভ্যন্তৰীণ জলপৰিবহণ নিগম আৰু নেক্সটটো তলত দিয়া আছে, ঠিক আছে। এইটো হাইলাইট কৰিবৰ কাৰণে এনেকুৱা ধৰণে দিয়া গৈছে। তোমালোকে এইকেইটা অকণমান চাবা, ঠিক আছে। এইকেইটা তোমালোকে নিজৰ বহীত লিখোঁ বুলি ক'লেও পাৰা এনেকুৱা ধৰণে, এণ্ড স্কিপ কৰোঁ বুলি ক'লেও পাৰা, ঠিক আছে। চ' মই স্কিপ কৰি দিছোঁ তোমালোকৰ এইখিনি, তোমালোকে কিন্তু নিজৰ বহীত এই কুৱেশ্যন আনচাৰখিনি লিখি ল'বা, স্কিপ নকৰাকৈ লিখি ল'বা। অ'কে, মই তোমালোকক কেৱল মাত্ৰ যিকেইটা মেইন কুৱেশ্যন পৰীক্ষাত যিকেইটা নেকি খুব বেছিকৈ আহি থাকে সেই প্ৰশ্নকেইটাহে তোমালোকক দেখাইছোঁ। এইটো চোৱা 13 নম্বৰটো HSLC 2019ত আহি গৈছে। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা। 2019ত আহি গৈছে, দেখিছেনে বাৰু? অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া কাৰণসমূহ হ'ল: 1 নম্বৰ কাৰণ হৈছে পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূৰ্ণ অসমৰ বিভিন্ন ভূ-প্ৰকৃতিৰ বাবে যাতায়াতৰ ব্যৱস্থা সম্প্ৰসাৰণ কৰাত যথেষ্ট সুবিধা হয়। তাৰমানে আমি যদি জলপথ নতুবা স্থলপথ নতুবা আকাশী পথ এইকেইটা গোটেইকেইটা পথ যদি কম্পেয়াৰ কৰোঁ তেনেহ'লে আটাইতকৈ সহজলভ্য যাতায়াত ব্যৱস্থাটো হৈছে জলপথৰ ব্যৱস্থা। তাৰমানে তাত কম সময়তে বহুত ঠাই যাব পাৰি আৰু তাত মানে বৰ বেছি প্ৰব্লেম নহয়, আৰু সেইটো কাৰণে মানে ডাঙৰ জাহাজবিলাকত মাল বস্তু অসমলৈ অনাই যায়, মানে সাগৰীয় পথেৰে। অসম বুলিয়ে নহয়, সমগ্ৰ ভাৰতবৰ্ষলৈকে ছাপ্লাই কৰে। দেখিছা চাগে তোমালোকে নিউজ চেনেলবিলাকত চাবা। অসম ৰাজ্যখন ইয়াৰ পশ্চিম ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈছে আৰু সেইবাবে পৰিবহণৰ ক্ষেত্ৰত ইয়াৰ কিছু অসুবিধাৰ সৃষ্টি হৈছে। পইণ্টকেইটা লিখি দিবা এনেকুৱা ধৰণে: বাট-পথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণৰ ঠাই বিশেষে সিমান উপযুক্ত নহয়। তাৰোপৰি বাৰিষা কালত হোৱা প্ৰচুৰ বৰষুণৰ বাবে বাট-পথ সহজে নষ্ট হয়। আনহাতে বাট-পথ নিৰ্মাণৰ ক্ষেত্ৰত উপযুক্ত আধুনিক প্ৰযুক্তি আৰু কৌশল প্ৰয়োগ নকৰাৰ ফলত কম দিনৰ ভিতৰতে বাট-পথৰ অৱস্থা অতি শোচনীয় হয়। আৰু তোমালোকে এইবিলাক কথা জানাই নহয় জানো? তোমালোকে যদি গাঁও অঞ্চলত বসবাস কৰা, তোমালোকে যদি নৈপৰীয়া অঞ্চলত বসবাস কৰা, তেনেহ'লে এইবিলাক তোমালোকে নিতৌ দেখি থকা কথাই হয়। ইয়াত আৰু এক্সট্ৰাকৈ একো এক্সপ্লেইন কৰিবলৈ প্ৰয়োজনেই নাই, ৰাইট?
ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অসম ভাৰতৰ আন কিছুমান বজাৰৰ তুলনাত এতিয়াও পিছ পৰি আছে। ইয়াৰ এটা প্ৰধান কাৰণ হৈছে অসমৰ অনুন্নত পৰিবহণ ব্যৱস্থা। আনহাতে ঔদ্যোগিক বিকাশ হ'লে স্বাভাৱিকতে পৰিবহণ ব্যৱস্থাটোৱে সমান্তৰালভাৱে উন্নতি লাভ কৰিব পাৰিব। মানে বৰ্তমানো আমাৰ অসমৰ যি সম্পদৰাজি, অসমৰ সম্পদৰাজি আমি আউটলৈ পঠিয়াবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ পঠিয়াবলৈ আমাৰ এতিয়া অসুবিধা হয়। কাৰণ আমাৰ গাঁও অঞ্চলত যদি কিবা এটা বস্তু উৎপন্ন কৰে, যদি কোনোবাই উৎপাদন কৰে, তেনেহ'লে সেই বস্তুটো গাঁৱৰ পৰা ভালদৰে চহৰলৈ নিবলৈ এটা ভাল উপযুক্ত এটা পৰিবহণ ব্যৱস্থা নাই, নহয় জানো? আৰু তেনেকুৱা কৰাৰ ফলত কি হৈছে, দেশৰ উন্নয়নত মানে বহুত বাধা আহি পৰিছে। অসমত পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে যদিও ইয়াৰ উন্নয়নৰ বাবে এতিয়াও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিলে নিশ্চিতভাৱে ৰাজ্যখনৰ পৰিবহণ ব্যৱস্থাটোৱে উন্নতি লাভ কৰিব। মানে আমাৰ অসমত কি হয় জানা, আমাৰ অসমৰ যি কালচাৰ, আমাৰ অসমৰ যি এনভাইৰনমেণ্ট, আমাৰ অসমৰ যি প্ৰাকৃতিক সম্পদৰাজি, এইবিলাক বাকী ৰাজ্যৰ তুলনাত বহুত উন্নত হয়। আৰু সেইটো কাৰণে আমাৰ অসমখন মানে টুৰিষ্টবিলাকৰ কাৰণে, পৰ্যটকসকলবিলাকৰ কাৰণে মানে এখন ভাল ৰাজ্য হিচাপে পৰিগণিত হ'ব পাৰিব। কিন্তু সেইবিলাক আমাৰ সম্পদবিলাক সংৰক্ষণ কৰিবৰ কাৰণে, নতুবা এইটো ট্ৰেভেল এজেণ্ট মানে মানুহ যে আমাৰ ইয়াত ভিজিট কৰিব, ঠিক আছে, ট্ৰেভেলাৰ্ছবিলাক যে আহিব, ঠিক আছে, পৰ্যটকবিলাক আহিব যে, তেওঁলোকে এতিয়া এটা ভাল পৰিৱেশ বিচাৰিব তেওঁলোকে থাকিবলৈ, নহয় জানো? মানে থাকিবলৈ ভাল হোটেল বিচাৰিব, নতুবা আমাৰ যিবিলাক উদ্যান, ৰাষ্ট্ৰীয় উদ্যান, সেইবিলাক অলপ ডেভেলপ হ'ব লাগিব, তেতিয়াহে আহিব। কিন্তু চৰকাৰে এনেকুৱা ক্ষেত্ৰত কাম খুবেই কমকৈ কৰিছে। আৰু সেইটো কাৰণে আমাৰ এইটো যিটো পৰ্যটন উদ্যোগ, ইয়াত বিকাশটো সম্ভৱ হৈ উঠা নাই আজিলৈকে। যদি আগন্তুক কালত চৰকাৰে ভাল কিবা ইনিচিয়েটিভ হাতত লয়, তেনেহ'লে অবভিয়াছলি আমাৰ ট্ৰেভেল এজেঞ্চি বহুত গ্ৰ' কৰিব, আমাৰ টুৰিষ্ট স্পৰ্টটো বহুত বাঢ়ি যাব। আৰু আমাৰ দেশলৈ যেতিয়া ফৰেনাৰ্ছবিলাক আহিব, তেতিয়া আমাৰে উপকাৰ হ'ব, আমাৰে টকা পইচা, মানে আমাৰ যিটো ইকনমিটো গ্ৰ' হ'ব, বুজিছা? অসমত বৃহৎ বজাৰৰ অভাৱত ইয়াৰ পৰিবহণ ব্যৱস্থাৰ বিকাশ আশা কৰা মতে হোৱা নাই। আন্তঃৰাজ্যিক আৰু আন্তঃজাতিক পৰ্যায়ত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰখনৰ লগত অসম সক্ৰিয়ভাৱে জড়িত হ'ব পৰা নাই, যাৰ কাৰণে ইয়াৰ পৰিবহণ ব্যৱস্থাৰ আন্তঃগাঁথনি দুৰ্বল হৈ আছে। মানে বৰ্তমানো আমাৰ অসমত, ঠিক আছে, মানে আমি যিধৰণে এক্সপেক্ট কৰিছোঁ, তেনেকুৱা ধৰণে আমাক এটা পৰিবহণ ব্যৱস্থা দিব পৰা নাই। আৰু তেনেকুৱা কৰাৰ ফলত কি হৈছে, আমি ইখন ৰাজ্যৰ লগত জইন হ'ব পৰা নাই, ভালদৰে যাব পৰা নাই, ঠিক আছে। তোমালোকে যদি এতিয়া অসমৰ ভিতৰুৱা অঞ্চলবিলাকলৈ যোৱা, তেনেহ'লে ৰাস্তা ঘাটক কোনো অঞ্চলততো ৰাস্তা ঘাটৰ একো চিনচই নাই, নহয় জানো? গতিকে ৰাস্তা ঘাট ভাল, গোটেই ছিষ্টেমটো আমাৰ যিটো যাতায়াত ব্যৱস্থা ন, তাৰ ওপৰতে নিৰ্ভৰ কৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনৰ কথা যদি আমি চাবলৈ যাওঁ, সময়ে সময়ে উদ্ভৱ হোৱা জনগোষ্ঠী আৰু সাম্প্ৰদায়িক সমস্যাৰ লগত উগ্ৰপন্থীৰ সমস্যাৰ ফলত সৃষ্টি হোৱা সামাজিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে ৰাজ্যখনত দেশী আৰু বিদেশী বিনিয়োগ হ্ৰাস পাইছে। আৰু ইয়াৰ ফলত বেপাৰ বাণিজ্য সম্প্ৰসাৰণ সীমিত হৈছে আৰু পৰিবহণ খণ্ড, মানে ট্ৰান্সপৰ্ট ছেক্টৰটো বাধাগ্ৰস্ত হৈছে। জানাই আমাৰ অসমত উগ্ৰপন্থী সমস্যাটো আছেই, আলফা স্বাধীনৰ পৰা আৰম্ভ কৰি। তেওঁলোকক উগ্ৰপন্থী বুলি ক'লেও ভুল হ'ব একচুৱেলি, এইবিলাক বহুত ভিতৰুৱা কথা। পলিটিকেল ছায়েন্সত যেতিয়া তোমালোকক পঢ়াম, তেতিয়া পঢ়িবলৈ পাবা, ঠিক আছে। চ' এইবিলাক আমাৰ যিবিলাক সীমা বিবাদ, আজিৰ পৰা দুদিনমানৰ আগতে মণিপুৰ নে মিজোৰাম, মিজোৰাম নে মণিপুৰ, কোনোবা এখন ৰাজ্যৰ লগত লাগি গৈছে সীমা বিবাদ, অ'কে। চ' এইবিলাকেও মানে দেশৰ উন্নতিৰ ক্ষেত্ৰত বহুত প্ৰভাৱ পেলায়। মানে আমাৰ কেলৈ পীযুষ হাজৰিকাই হেৰিয়ৰ ট্ৰান্সপৰ্টটো অফ কৰি দিয়া নাছিলে নেকি, তালৈ যে খাদ্য বস্তু নিদিবৰ কাৰণে, নহয় জানো? অসমৰ পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰ সংখ্যাগতভাৱে হৈছে যদিও গুণগত দিশত ব্যৱস্থাটোৱে সিমান আগবাঢ়িব পৰা নাই। পথ পৰিবহণ, জল পৰিবহণ, ৰেল পৰিবহণ আৰু বিমান পৰিবহণৰ ক্ষেত্ৰত কাৰ্যকৰী আৰু কাৰিকৰী দক্ষতাৰ অভাৱ পৰিলক্ষিত হৈছে। মানে আমাৰ অসমৰ যিটো ট্ৰান্সপৰ্ট ছেক্টৰ, সেই ছেক্টৰটোত মানে যিমানটো আমি আশা কৰিছোঁ ন, আমি যিমানটো মানে কাৰ্যকৰী ক্ষেত্ৰতে নতুবা টেকনিকেল ছেক্টৰতে হওক লাগে, কাৰিকৰী নতুবা কাৰ্যকৰী ছেক্টৰতে হওক লাগে, মানে বহুত কমকৈ কাম কৰিছে। আজিও তুমি যদি গুৱাহাটী যাব বিচৰা, তুমি ভাল ট্ৰান্সপৰ্টেশ্যনৰ ছিষ্টেম নোপোৱা। এনেকুৱা এখন বাছ পাবা, যিখন বাছত নেকি ভাল AC নাথাকে, মানে সেনেকুৱা আৰু আমাৰ অসমৰ কণ্ডিশ্যন। পৰিবহণ ব্যৱস্থাৰ সামগ্ৰিক উন্নতিৰ বাবে পথ পৰিবহণ, জল পৰিবহণ, ৰেল পৰিবহণ আৰু বিমান পৰিবহণৰ মাজত উপযুক্ত পৰিবহণৰ সমন্বয়
অতি প্ৰয়োজন আৰু অসমত এনে সমন্বয়ৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে। মানে আমাৰ ইয়াত কোনো এটা বস্তু ষ্টেবল হৈ নাথাকে, ঠিক আছে। আমাৰ ইয়াত তুমি ৰেল পথৰ কথা চোৱা লাগে, জল পৰিবহণৰ কথা চোৱা লাগে, তুমি গাড়ীয়ে যোৱা মানে স্থল পৰিবহণৰ কথা চোৱা লাগে। মানে যিটো আশা কৰিছোঁ ন, যিটো এক্সপেক্ট কৰিছোঁ সিমানটো ডেভেলপ হোৱা নাই। এণ্ড আমাৰ মানে সেইবিলাকৰ মাজত কি নাই জানা, মানে সেইবিলাকৰ ওপৰত ডেভেলপমেণ্ট হোৱা নাই। কৰিবলৈ দিছে, কিন্তু ইয়াত বহুত ভিতৰত অলপ হেৰি হৈ আছে, অলপ প্ৰব্লেম হৈ আছে। জানাই ঠিকাদাৰবিলাকে কেনেকুৱা কৰে, ঠিক আছে। মানে আমাৰ অসমত এটা সমন্বয়ৰ মানে খুবেই অভাৱ হয়। কাৰণ কেলৈ চোৱা, আজি ডিব্ৰুগড় যিটো এয়াৰপৰ্ট আছে, ডিব্ৰুগড় এয়াৰপৰ্টৰ ওচৰেদি হয়তো ডিব্ৰুগড় এয়াৰপৰ্টৰ একেবাৰে কিনাৰেদি নতুবা ডিব্ৰুগড় এয়াৰপৰ্টৰ সেই ডোখৰেদি ৰেল ক্ৰছিঙৰ চেণ্টাৰ থাকিব লাগিছিলে, ৰেল ষ্টেচন থাকিব লাগিছিলে। তেতিয়াহে ৰেলৰ পৰা ঘপককৈ নামি মানে প্লেনত উঠিব পাৰিব, নহয় জানো। কথাটো টেকনিকেলি চাবলৈ গ'লে তেনেকুৱা ধৰণৰ হয়, কিন্তু তেনেকুৱা আমাৰ ইয়াত আমাৰ ইয়াত সেইটো সুবিধা উপলব্ধ নাই। অ'কে, আছে কিন্তু একেবাৰে কমকৈ আছে। তোমালোকে যদি নয়ডা যোৱা নতুবা আমাৰ গোৱা যোৱা, মহাৰাষ্ট্ৰ মুম্বাই যোৱা, তেতিয়া তোমালোকে এইটো বহুত ইম্প্ৰুভ পাবা তাত গ'লে। ৰাজ্যখনৰ পিছপৰা পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ নিৰ্ধাৰিত সময় আৰু সঠিক ৰূপত কাৰ্যকৰী নকৰাৰ বাবে পৰিবহণ ব্যৱস্থাৰ দ্ৰুত উন্নয়ন সম্ভৱ হৈ উঠা নাই। মানে চৰকাৰে তাৰ মানে যাতায়াত ব্যৱস্থাৰ ওপৰত যিবিলাক স্কিম লয়, সেই স্কিমবিলাক ভালদৰে কাৰ্যকৰী হোৱা নাই। ফলত কি হৈছে, মানে সেইবিলাকৰ ওপৰত এটা তাৰ পৰা আমি আউটপুট পাব পৰা নাই। আউটপুট মিনছ হোৱাট, মানে এতিয়া চোৱা, চৰকাৰে যদি এখন আঁচনি লয় ন, তেতিয়া চৰকাৰখন 5 বছৰৰ কাৰণে আহে, নহয় জানো। তেওঁলোকে যিখন আঁচনি ল'ব, সেই আঁচনিখন পূৰ হ'বগৈ 7-8 বছৰৰ পিছত। তেতিয়া মানে সিহঁতক আকৌ একবাৰ ভোট দিব লাগিব, আৰু তাৰপিছতো কামটো ভুলতো নকৰে। মানে নেতাবিলাকে কি কয় জানা, নেতাবিলাকে আধা কাম কৰে। মানে নেতাবিলাকৰ কামেই হৈছে আধা কাম। অ'কে, বৈশিষ্ট্য লিখিব পাৰিবা, নেতাৰ কাম কি, নেতাৰ কাম হৈছে আধা কাম। মানে তেওঁলোকে আধাৰিলাহে স্থাপন কৰে, আন একো তেওঁলোকে কৰে। কিন্তু মেজৰিটি নেতাবিলাকলৈ চাবা, যি নেকি আধাৰশিলা ৰাহি আন একোৱে স্থাপন নকৰে, মানে আধা কাম কৰে। আৰু সম্পদ বুলিলে কি বুজা, অসমৰ প্ৰাকৃতিক সম্পদবোৰ কি কি, এইটো আটাইতকৈ তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুব বেছি আছে। অ'কে, উত্তৰ হৈছে, সম্পদ বুলিলে আমাৰ পৰিৱেশত থকা সেইবিলাক দ্ৰব্য বা বস্তুকে বুজায় যিবিলাক ব্যৱহাৰ কৰি আমি আমাৰ অভাৱ আৰু অভিলাষ পূৰণ কৰিব পাৰোঁ। অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ হ'ল ক্ৰমে ভূমি সম্পদ, বনজ সম্পদ খনিজ সম্পদ আৰু জলজ সম্পদ। দেখিছা, একেবাৰে ইজি হয় আনচাৰটো। মানে সম্পদ বুলিলে আমাৰ পৰিৱেশত থকা সেইবিলাক দ্ৰব্য বা বস্তুক বুজায় যিবিলাক ব্যৱহাৰ কৰি আমি আমাৰ অভাৱ নতুবা আমি আমাৰ অভিলাষ পূৰণ কৰিব পাৰোঁ। সেইবিলাকেই হৈছে এক প্ৰকাৰৰ কি সম্পদ, ৰাইট। আৰু আমাৰ অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবিলাকৰ কথা জানাই, ভূমি সম্পদ, জলজ সম্পদ, বনজ সম্পদ, খনিজ সম্পদ, অ'কে, ইত্যাদি। আৰু ঠিক আছে, একেবাৰে ইজি হয়। তোমালোকে এই কুৱেশ্যনৰ আনচাৰটো এনেকুৱা ধৰণে লিখিবা, আৰু পৰীক্ষাত আহিব কিন্তু দেই, সম্পদ বুলিলে কি বুজা, 2 নম্বৰ প্ৰশ্ন আহিব, আৰু অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি। যদি আহি যায়, আই থিংক লিখিব পাৰিবা, একেবাৰে ইজি হয়। অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহৰ নাম উল্লেখ কৰা। উত্তৰ, অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহৰ নাম হৈছে ডিগবৈ, দুলীয়াজান, মৰাণ, আমগুৰি, গেলেকী, নুমলীগড়, বঙাইগাঁও, গুৱাহাটী। এতিয়া ডিগবৈ ক'ত আছে, তিনিচুকীয়াত আছে। দুলীয়াজান আছে ডিব্ৰুগড়। মৰাণৰ যিটো অইল আছে, কি বুলি কয়, যিটো তৈলক্ষেত্ৰ আছে, সেইটো আছে মৰাণ আমাৰ শিৱসাগৰতে পৰে। এটা অংশ পৰে নেকি, মেবি, মোৰ ভালদৰে মেপখন চোৱা নাই। আমগুৰি আছে শিৱসাগৰত পৰে, গেলেকী শিৱসাগৰত পৰে, নুমলীগড় গোলাঘাটত পৰে, বঙাইগাঁও পৰে বঙাইগাঁৱতে, মানে জিলাটোৰ নামেই দিয়া গৈছে ইয়াতে। আৰু গুৱাহাটী পৰে কামৰূপ মেট্ৰ'ত। অ'কে, আই থিংক তোমালোকে এইখিনি বুজি পাইছা, আৰু এইখিনি মনত ৰখাই থৈ দিবা। মানে কুইজতো আহি থাকে, পৰীক্ষাটো অহাৰ চান্স থাকে। মানে অসমৰ মানে এনেকুৱা ধৰণে আহিব যে ডিগবৈ তৈলক্ষেত্ৰ কোনখন জিলাত অৱস্থিত, তেনেকুৱা ধৰণে যদি আহে, কি লিখিবা, নহয় জানো। অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি, এইটো 2019ত আহি গৈছে HSLCৰ ফাইনেলত। অ'কে, এণ্ড মন কৰা আনচাৰটো।
অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণসমূহ হ'ল তাৰমানে অসমৰ প্ৰাকৃতিক সম্পদসমূহ কিয় লাহে লাহে ডিষ্ট্ৰয় হৈ গৈছে, কিয় অৱক্ষয় হৈছে মানে সেইটো কথাকে আমাক সুধিছে। অ'কে, এণ্ড এই কুৱেশ্যনটোৰ আনচাৰ তোমালোকে ইয়াত যিধৰণে হাইলাইট কৰি দিছোঁ দেখিছানে গ্ৰীণ কালাৰত, মানে এনেকুৱা ধৰণে লিখিবা, মানে পইণ্ট কৰি কৰি লিখিবা 1 নম্বৰ 2 নম্বৰ, মানে ক খ গ ঘ এনেকুৱা ধৰণে লিখিবা। আৰু তোমালোকে মোক কমেণ্ট কৰি জনোৱা যে কুৱেশ্যন আনচাৰটো ইমান দীঘল গতিকে এইটো একচুৱেলি দীঘল নহয়, এইটোত মানে কথা গোটেইখিনি সোমোৱাই দিয়া হৈছে। তোমালোকে যদি শ্বৰ্টকৈ লিখা নম্বৰ নাপাবা ন, গতিকে দীঘল মিনছ হোৱাত মই এগেইন তোমালোকক একেটা কথাকে কওঁ, তোমালোকে ট্ৰাই কৰিবা বুজিবৰ কাৰণে, কুৱেশ্যন আনচাৰটো ভিতৰত সোমাই যাবা। এতিয়া এই কুৱেশ্যন আনচাৰটো মই যেতিয়া তোমালোকক এক্সপ্লেইন কৰিম, তুমি এই কুৱেশ্যন আনচাৰটো একেবাৰে ভিতৰত সোমাই যাবা, ভিতৰত সোমাই গ'লেহে মানে ভালদৰে পাৰিবা তোমালোকে। অ'কে, এণ্ড অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ 1 নম্বৰ ৰিজনটো হৈছে জনসংখ্যা বৃদ্ধি, পপুলেশ্যন। ঠিক আছে, অসমৰ জনসংখ্যা দ্ৰুতগতিৰে বৃদ্ধি হোৱাৰ ফলত প্ৰাকৃতিক পৰিৱেশৰ ওপৰত হেঁচা পৰিছে। জনসংখ্যা বৃদ্ধিৰ ফলত বিশেষকৈ জনবসতিৰ প্ৰসাৰ ঘটিছে। কোনো কোনো ঠাইত হাবি জংঘল কাটি জলাশয় আদি পুতি মানুহে বসতি কৰিবলৈ লৈছে। তদুপৰি সাৰুৱা পলসুৱা কৃষিভূমি বসতিৰ বাবে ব্যৱহাৰ কৰা হৈছে। এইদৰে জনবসতি সম্প্ৰসাৰণৰ ফলত বনাঞ্চল, জলাশয়, আৰ্দ্ৰভূমি, কৃষিভূমি আদি মূল্যৱান সম্পদবোৰ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে, নতুবা হ্ৰাস পাইছে। এইটো যদি আমি আমাৰ নিজৰ প্ৰেজেণ্ট লাইফত, আমি যদি আমাৰ ব্যৱহাৰিক জীৱনত আমি যদি এইটো চাবলৈ যাওঁ, তেনেহ'লে মানুহৰ পপুলেশ্যনটো, মানুহৰ জনসংখ্যা বৃদ্ধিৰ ফলত মানুহ থাকিবৰ কাৰণে এক্সট্ৰা মাটিৰ প্ৰয়োজন হৈছে, তাৰ কাৰণে গছ গছনি কাটিছে, নহয় জানো। সমতল ভূমিত বিশেষকৈ মানুহে থাকিব বিচাৰে, আৰু যিবিলাক সমতল ভূমি নেকি খেতিৰ বাবে উপযোগী, সেইবিলাকত আজিকালি খেতি পথাৰ নাই, মানুহে তাৰ ওপৰত মাটি পেলাই নিজে ঘৰ বনাইছে। তোমালোকে এনেকুৱা উদাহৰণ তোমালোকে নিজৰ গাঁওখনলৈকে মন কৰা। আজিৰ পৰা 5 বছৰ আগতে তোমালোকৰ গাঁৱত যিমান পপুলেশ্যন আছিলে, যিমান খেতি কৰা মাটি আছিলে, মানে তেনেকুৱা ধৰণে ধৰি লোৱা, মানে নতুবা যিমান জনসংখ্যা আছিলে, জনসংখ্যা বৃদ্ধিটোতো দেখিবাই, উইথ যিবিলাক খালী ঠাই আছিলে সেইবিলাক চব লাহে লাহে ফিল হ'ব ধৰিছে, মানুহ আহিছে তাতে, ৰাইট। আৰু যিবিলাক গছ গছনিৰ সংখ্যাও লাহে লাহে কমি গৈছে, কাৰণ কেলে গছ গছনিক মানুহে খৰিৰ কাৰণে, নতুবা ঘৰ বনাবৰ কাৰণে, নতুবা বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে ব্যৱহাৰ কৰিবলৈ লৈছে। বুজি পাইছা? একেবাৰে ইজি হয়, আই থিংক বুজি পাইছা। নেক্সট আহিলে প্ৰাকৃতিক কাৰণ। প্ৰাকৃতিক ৰিজনবিলাকৰ ভিতৰত হৈছে বানপানী, ভূমিস্খলন, গৰাখহনীয়া, নদীৰ গতিপথৰ পৰিৱৰ্তন আদিয়ে বনজ সম্পদ আৰু জলসম্পদৰ সাধন কৰিছে, নষ্ট কৰিছে। মানে বানপানী হোৱাৰ লগে লগে কি হয় জানা, মথাউৰিৰ এনভাইৰনমেণ্টটো কিনাৰত যিবিলাক গছ থাকে সেইবিলাক নষ্ট হৈ যায়, পানীত যায়গৈ সেইবিলাক উটি পিনে। উইথ গৰাখহনীয়া হ'লে সেইবিলাকতো হয়, লগত কি হয়, মানে পানীও তাত প্ৰদূষণ হৈ যায়, নহয় জানো। পানীটো প্ৰদূষণ হয়, মানে পানী বেলেগ এফালে ঢাল খায়, যিবিলাক ঠাইত নেকি পানীৰ প্ৰয়োজন নাই সেইটো চাইডে পানীৰ ঢাল খায়, নহয় জানো। এইবিলাকে হৈছে প্ৰাকৃতিক কাৰণ। তাৰপিছত আহিলে নগৰীকৰণ। বৰ্তমান সময়ত মানুহৰ অৰ্থনৈতিক কাম কাজৰ পৰিসৰ বৃদ্ধি পাইছে। উপযুক্ত পৰিকল্পনা অবিহনে নগৰীকৰণ প্ৰক্ৰিয়া অব্যাহত থাকিলে ৰাজ্যখনৰ বায়ু, ভূমি আৰু জলসম্পদ প্ৰদূষিত হ'ব। মানে মানুহৰ জনসংখ্যাৰ বৃদ্ধিয়ে কি কৰিছে, মানুহ সদায় ক'ত যায় জানা, মানুহ সদায় টাউনীয়া অঞ্চলত থাকিব বিচাৰে। মানুহে সদায় এটা উন্নত মানদণ্ডৰ জীৱন যাপন বিচাৰি পিনে, এটা উন্নত মানদণ্ডৰ জীৱন উপভোগ কৰিবৰ কাৰণে চহৰত যায়, ৰাইট। এতিয়া তেওঁলোকে তাত গৈ পিনে যে এটা উন্নত মানদণ্ডৰ জীৱন বিচাৰে, ঠিক আছে, তেনেকুৱা কৰাৰ ফলত কিন্তু তেওঁহে উপকাৰ হৈছে, কিন্তু আমাৰ প্ৰকৃতিৰ ওপৰত এটা বেয়া প্ৰভাৱ পৰিছে। তোমালোকে এখন গাঁৱলৈ আহা, তোমালোকে মোৰ গাঁৱলৈ আহা, আৰু তোমালোকে ডিব্ৰুগড় এখন ভাল টাউনলৈ যোৱা, ডিব্ৰুগড় বুলিয়ে নহয়, তুমি যিকোনো এখন টাউনলৈ যোৱা, গাঁওখন সেই নগৰখনৰ তুলনাত 2000% বেছি চাফা হয়। আমাৰ গাঁৱত একো প্ৰদূষণ নাই, ঠিক আছে। আমাৰ ঘৰৰ আশে পাশে, পূবে পশ্চিমে, উত্তৰে দক্ষিণে গছ গছনি বাহিৰে তুমি একো দেখি নোপোৱা, সেউজীয়া গছ গছনি পথাৰৰ বাহিৰে। কিন্তু নগৰত তেনেকুৱা নহয় জানো। নগৰত তোমালোকে যাবা, অকল গেলা পচা, মানে ৱৰ্ড নাই আৰু এক্সপ্লেইন কৰিবৰ কাৰণে। অ'কে, সেইটো কাৰণে যিমানেই নগৰীকৰণ কৰা গৈছে ৰাজ্যসমূহত, হয়, নগৰীকৰণ কৰিলেও এটা এডভান্টেজ থাকে, কিন্তু এডভান্টেজ যি ধৰণে থাকে ডিছএডভান্টেজো থাকে সেই ধৰণে, নহয় জানো। কিন্তু আজিকালি ডিছএডভান্টেজবিলাক অলপ বেছিকৈ দেখা গৈছে, বুজি পাইছা। একেবাৰে ইজি হয়। মানে আমাৰ এনভাইৰনমেণ্টটো, আমাৰ বায়ু, পানী, মাটি, এইবিলাক প্ৰদূষণ বেছিভাগ নগৰবিলাকৰ পৰাই হয়। গাঁৱত তুমি একো প্ৰদূষণ নোপোৱা, নহয় জানো। গাঁৱত সকলো বস্তু ব্যৱহাৰ কৰা হয়। নেক্সট এটা ঔদ্যোগিকৰণ। এইটো পইণ্ট তোমালোকে মেনশ্যন কৰিব পাৰা যে ঔদ্যোগিকৰণৰ ফলত ভূমিৰ উৰ্বৰতা হ্ৰাস
মৃত্তিকা প্ৰদূষণ আদি সমস্যাৰ সৃষ্টি হৈছে। মানে যিবিলাক ডাঙৰ ডাঙৰ কল কাৰখানা আছে সেইবিলাকৰ পৰা যিটো মাৰাত্মক বৰ্জিত পদাৰ্থ ওলায়, যিবিলাক বেয়া বেয়া বস্তু ওলায়, সেইবিলাক মানে য'তে ত'তে পেলাই দিছে, মাটিত পেলাই দিছে। তাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাইছে। মানে মাটিৰ যিটো সাৰুৱা গুণ, সেই সাৰুৱা গুণটো শ্ল'লি ডিক্ৰিজ হৈ গৈছে, কমি আহিছে। এণ্ড মাটি প্ৰদূষণ হৈছে, বায়ু প্ৰদূষণ হৈছে, মানে লটছ অফ ইয়াত কজ ওলাই আছে, নহয় জানো? বনাঞ্চল ধ্বংস, এইটো এটা ৰিজন লিখিব পাৰা যে মানুহৰ কাৰ্যকলাপৰ বাবেই অসমৰ বনজ সম্পদবোৰ ধ্বংস হ'বলৈ ধৰিছে। গছ গছনি ধ্বংসৰ ফলতেই জীৱ জন্তু, চৰাই চিৰিকটি, কীট পতংগবোৰৰ বাসস্থান নোহোৱা হৈ গৈছে। এইটো এটা বনাঞ্চল ধ্বংস কৰাৰ ফলত। আৰু বনাঞ্চল মানুহেই ধ্বংস কৰিছে, নহয় জানো? কাৰণ কেলে মানুহক থাকিবৰ কাৰণে ভাল ভূমিৰ প্ৰয়োজন হৈছে, মানে ভাল মাটিৰ প্ৰয়োজন হৈছে। উইথ মানুহে এটা কি বুলি কয়, ঘৰত থাকিবৰ কাৰণে, ঘৰ বনাবৰ কাৰণে গছ গছনি কাটিছে। সেইবিলাকে আৰু ৰিজন। আৰু তেনেকুৱা কৰাৰ ফলত, বনাঞ্চল ধ্বংস হোৱাৰ ফলত আমাৰ বৰষুণৰ পৰিমাণ কমি গৈছে পৃথিৱীত। আৰু তাত যিবিলাক চৰাই চিৰিকটি থাকে, কীট পতংগ থাকে, সেইবিলাকৰ ওপৰত বেয়া প্ৰভাৱ পৰিছে। এইখিনি আছিলে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আই থিংক তোমালোকে ভিডিঅ'বিলাক ভাল পাইছা। এণ্ড তোমালোকৰ কাৰণে মই গোটেই কোৰ্চকেইটাই ফ্ৰীকৈ আপলোড কৰি থৈছোঁ ইউটিউবত। গতিকে তোমালোকে কোৰ্চটো এক্সেছ কৰিবা, একেবাৰে ইজি হয়। আৰু তোমালোকে যদি এই কোৰ্চটো এক্সেছ কৰা, তেনেহ'লে তোমালোকৰ বেনিফিট হ'ব। এণ্ড মই যিমান পাৰিছোঁ সহজ অসমীয়াত তোমালোকৰ অসমীয়া, ইংৰাজী, হিষ্ট্ৰী যিমানকেইটা ছাবজেক্ট আছে গোটেইকেইটা ছাবজেক্টে এক্সপ্লেইন কৰি দিছোঁ, যাতে তোমালোকৰ HSLC ফাইনেল এক্সামত যাতে তোমালোকে এটা ভাল পাৰ্চেণ্টেজ পাব পাৰা। অ'কে, যাতে তোমালোকৰ ফিউচাৰটো অলপ হ'লেও ব্ৰাইট হয়। বুজি পাইছা? 18 নম্বৰ প্ৰশ্নটো মন কৰা। বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে? আনচাৰ হৈছে, বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত তলত দিয়া ধৰণে প্ৰভাৱ পেলাইছে। আৰু এইটো একেটাই হয়, ঠিক আছে? আগৰ যিটো কুৱেশ্যন মই তোমালোকৰ লগত ডিছকাশ্যন কৰিলোঁ, তোমালোকৰ কিতাপতো দিয়া আছে, চাবা। সেই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো টোটেলি চিমিলাৰ হয়, মানে বহুত চিমিলাৰ হয়। মানে একেই, মানে গোটেই কনচেপ্টটো। বুজি পাইছানে বাৰু? গতিকে তোমালোকে সেইটো চাব পাৰা, এণ্ড এইটো চাব পাৰা। ইয়াৰ পৰা লিখিব পাৰা, মানে ঠিক আছে? মানে কোনবিলাক কাৰণৰ ওপৰত অসম বুলিয়ে নহয়, আমাৰ দেশৰ, আমাৰ পৃথিৱীৰ যি প্ৰাকৃতিক সম্পদ, তাৰ ওপৰত মানে অধিক বেয়া প্ৰভাৱ পৰিছে। সেই ৰিজনকেইটা ইয়াতো একেকেইটাই আছে, ঠিক আছে? মানে মানুহৰ জনসংখ্যা বৃদ্ধি হৈ যোৱাৰ ফলত, মানুহৰ জনসংখ্যা বৃদ্ধি হৈ যোৱাৰ ফলত কেনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে, তোমালোকেতো এইবিলাক প্ৰশ্ন নিজে বনাই লিখিব লাগে। মানে বহুত ইজি হয় এইবিলাক কুৱেশ্যন। কাৰণ কেলৈ, তোমালোকে ডেইলি লাইফত দেখি থাকা গছ গছনি কাটাৰ ফলত কি হৈছে। গছ গছনি কাটাৰ ফলত বনাঞ্চল ধ্বংস কৰাৰ ফলত বৰষুণৰ পৰিমাণ কমি আহিছে। এণ্ড তাত যিবিলাক বন্যপ্ৰাণী থাকে, সিহঁতৰ মানে থাকিবৰ কাৰণে জেগা নাইকিয়া হৈছে। আৰু এই পৃথিৱীত গৰু জীৱনটো, গৰু এটা নতুবা গৰু এজনী আমাৰ কাৰণে যিমান উপকাৰী, ঠিক আছে, আমিও সিহঁতৰ কাৰণে সিমানে উপকাৰী। মানে সকলো বিল্ড হয়। গৰুটোৱে যদি ঘাঁহ নাখায়, ঘাঁহটো পৃথিৱীত কি হৈ যাব? অকল ঘাঁহে গজি যাব দেখোন, নহয় জানো? তোমালোকে ইক'চিষ্টেমটো মন কৰিবা। মই যেতিয়া তোমালোকক ছায়েন্সৰ ক্লাছ কৰাম, তেতিয়া তোমালোকক মই এক্সপ্লেইন কৰিম এই কনচেপ্টবিলাক। অ'কে, চ' এইবিলাকে লিখিবা তোমালোকে, একেবাৰে ইজি হয়। মই তোমালোকক এই কুৱেশ্যন আনচাৰকেইটা জাষ্ট ওপৰে অলপ দেখাই দিছোঁ, ঠিক আছে? এণ্ড 19 নম্বৰটো আহিলে, অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা মানে সমস্যা নে সম্পদ আলোচনা কৰা। এইটো প্ৰশ্ন এটা বহুত কমপ্লিকেটেড প্ৰশ্ন হয়, দেখিছা? 2020ত আহিছে এইটো প্ৰশ্ন, আৰু এতিয়াতো মেট্ৰিক নহ'লেই 21ত। চ' এইটো প্ৰশ্ন তোমালোকে চাবা, আৰু ইয়াৰ যিটো আনচাৰ, যিটো মিনিংটো মই তোমালোকক এক্সপ্লেইন কৰি দিবলৈ চেষ্টা কৰিছোঁ। চোৱা, অসমৰ দ্ৰুতগতিৰে বাঢ়ি অহা জনসংখ্যাই ৰাজ্যখনৰ ওপৰত অধিক বোজা হৈ থিয় দিছে, নতুবা এনেকুৱা ধৰণে তোমালোকে লিখিব পাৰা। অ'কে, মই তোমালোকক মানে চোৱা, তোমালোকে যিখিনি আখৰ লিখিবা, সেইখিনি আখৰত আচলতে মূল মন্ত্ৰটো সোমাব লাগিব। কিন্তু ক'ব বিচাৰিছা সেইটো কথা সোমাব লাগিব। মই তোমালোকক এই কুৱেশ্যন আনচাৰটো এক্সপ্লেইন কৰিছোঁ। চোৱা, মানে আমাৰ অসমত যিমান সম্পদ আছে, সিমানখিনি সম্পদ বৰ্তমান যিমান মানুহ আছে, সিমানৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ, মানে অ'কে। বাট ডে বাই ডে যদি মানুহ বাঢ়ি গৈ থাকে, আৰু প্ৰাকৃতিক সম্পদৰ এটা খাচিয়ত কি জানা? মানুহ যি ধৰণে ইনক্ৰিজ হৈছে, প্ৰাকৃতিক সম্পদসমূহ কিন্তু মানুহৰ ব্যৱহাৰৰ ফলত মানুহৰ যিমানকৈ ব্যৱহাৰ কৰিবলৈ ধৰিছে, সিমানে কমি আহিছে কিন্তু। গতিকে সেইটো এটা নেগেটিভ পইণ্ট হয়। আৰু এটা পজিটিভ পইণ্ট কি জানা? এখন ৰাজ্যৰ কাৰণে নতুবা এখন দেশৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটোৱে হ'ল হিউমেন সম্পদ। মানে এইটো কি বুলি কয় জানো, মই পাহৰিছোঁ ইংলিছত। হিউমেন ৰিচ'ৰ্চ বুলি কয়। মানে মানৱ সম্পদেই হৈছে এখন ৰাজ্যৰ কাৰণে নতুবা এখন দেশৰ কাৰণে আটাইতকৈ ডাঙৰ
কি বুলি কয় প্লাছ পইণ্ট। বাট মানৱ সম্পদ বিকাশ কৰিবলৈতো আমাক ভাল সুবিধা লাগিব ন, ভাল এডুকেশ্যন লাগিব। কিন্তু সেই এডুকেশ্যন ল'বলৈ গ'লে বহুত টকা খৰচ হৈ যায়, নহয় জানো? অ'কে, চ' এইবিলাক কথাকে তোমালোকে লিখিবা এণ্ড এনেকুৱা ধৰণে লিখিবা আৰু। নেক্সট আহিলে অসমত মানৱ সম্পদ গঢ়িবলৈ কেনেধৰণে তুমি কি পদক্ষেপ হাতত ল'বা সুধিছে। চ' এইকেইটাত তোমালোকে এনেকুৱা ধৰণে লিখিবা। মই তোমালোকক অলপ ওপৰে দেখাই দিছোঁ যে বৰ্তমান সময়ত যুৱশক্তিৰ সঠিকভাৱে পৰিচালিত কৰি শিক্ষা দীক্ষা বুদ্ধিবৃত্তি কাৰ্যকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি গঢ়ি তুলিব লাগিব। মানে এখন দেশৰ নতুবা এখন ৰাজ্যৰ যিটো ইম্পৰ্টেণ্ট অংগটোৱে হৈছে যুৱশক্তি। সেইকাৰণে যুৱক যুৱতীসকলক সংস্থাপন দিবলৈ চেষ্টা কৰিব লাগে, ৰাইট? চ' এইবিলাকে কৰিবা। আৰু আমাৰ সমাজত যিবিলাক দৰিদ্ৰ মানুহ আছে তেওঁলোকৰ জীৱনটো অলপ উন্নত কৰিবৰ কাৰণে তেওঁলোকৰ সবলীকৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মানে কি হয় তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে আঁচনি বনাব লাগিব। মানে চোৱা, আমি চাকৰি পিছত দৌৰিলে নহ'ব। চাকৰিটো কৰিবা কেৱল মাত্ৰ তুমি তোমাৰ পৰিয়ালটোৰ কাৰণে। তুমি যদি এটা ব্যৱসায় হেৰিয়ত দৌৰা, মানে এনেকুৱা কাম কৰা ন যিটো কামৰ দ্বাৰা 10জনৰ উপকাৰ হয়, বুজি পাইছা? কেৱল মাত্ৰ চাকৰিটোৱে কেৱল মাত্ৰ তোমাকহে হেল্প কৰিব, আন কাকো হেল্প নকৰে, ঠিক আছে? চ' এইবিলাকে পইণ্ট অলপ চাবা এণ্ড একেবাৰে ইজি হয়। ভিডিঅ'টো বেছি দীঘল হ'লে তোমালোকে মন নকৰা চাবলৈ। চ' এইবিলাক কথা এনেকুৱা ধৰণে লিখিবা। এণ্ড অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকাৰ সম্পৰ্কে আলোচনা কৰা, এইটো SSLC 2020ত আহি গৈছে। এণ্ড এই কুৱেশ্যন আনচাৰটো তোমালোকে লিখিবা, ঠিক আছে? বহীত নোট কৰি ল'বা। নোট কৰি পিনে একবাৰ পঢ়িবা, তোমালোকৰ ক্লিয়াৰ হৈ যাব। বৰ বেছি টান নহয়। তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি ল'বা এণ্ড নিজৰ বহীত লিখি ল'বা। আৰু মই এজ চুন এজ পচিবল আমাৰ অফিচিয়েল ৱেবছাইট লঞ্চ কৰিব লাগিব। প্লেনিং কৰি আছোঁ, আমাৰ কাম কৰি আছে টিমে। এণ্ড তোমালোকে যদি এই ভিডিঅ'টো এমাহমান পাছত চাইছা তেনেহ'লেতো ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা, তাতে ৱেবছাইট বুলি এটা অপশ্যন থাকিব। মোৰ ৱেবছাইটত www.pholaksangmai.com, তাতে গৈ তোমালোকে কুৱেশ্যন আনচাৰবিলাক পাব পাৰা এনেকুৱা ধৰণে টেক্সট ফৰ্মেটত। অ'কে, চ' সেইটো আমি ট্ৰাই কৰি আছোঁ এজ চুন এজ পচিবল পাব্লিছ কৰিবৰ কাৰণে। চ' সেইটো পালে আৰু তোমালোকৰ একো টেনশ্যনেই নাই। নেক্সট, অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি? এইবিলাক লিখিবা। বনজ সম্পদ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, তাৰপৰা ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ আৰু কাগজ উদ্যোগ ইত্যাদি, ঠিক আছে? এণ্ড অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। এণ্ড এইখিনি কথা তোমালোকে জানাই, ইয়াত মোৰ বেছি এক্সপ্লেইন কৰিবলৈ প্ৰয়োজন নাই। মানে অসমখন চাহত চহকী। তুমি শদিয়াৰ পৰা ধুবুৰীলৈকে য'ত যিকেইডোখৰ ঠাই নেকি অলপ ওখ তাত তুমি চাহৰ বাগান দেখিবাই 100%। অসম মানে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ ষ্টেট হয় যি নেকি আটাইতকৈ বেছিকৈ চাহ মানে টি প্ৰডিউচ কৰে, বুজি পাইছা? এইখিনি কথা ইয়াৰ পৰা চাই নিজৰ বহীত একবাৰ লিখিবা, তোমালোকে ইজিলি পাৰিবা। একেবাৰে ইজি হয় মানে যিকেইটা নেকি বুজিবলগীয়া প্ৰশ্ন সেইকেইটাহে মই তোমালোকক এক্সপ্লেইন কৰিছোঁ, ঠিক আছে? অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ উদ্যোগসমূহ লিখা। এইবিলাক পইণ্টবিলাক লিখি দিবা যে ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ, মানে প্লেনিং নাই আমাৰ অসমত, জানা? আমাৰ অসমত প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ হয়, ঠিক আছে? মানে তেওঁলোকে কাম নকৰে আমাৰ ওপৰত। আমাৰ পচিবিলিটি বহুত আছে কিন্তু তেওঁলোকে ৱৰ্ক নকৰে আমাৰ ওপৰত, মানে আঁচনি নলয়, একো ইনিচিয়েটিভ হাতত নলয়, সেইটোৱে প্ৰব্লেম হয়। অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা, এইটো এটা পইণ্ট। তাৰপৰা মূলধনৰ অভাৱ, এইটো এটা ডাঙৰ পইণ্ট হয়। ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যোগান আৰু বিতৰণ নিয়মীয়া আৰু পৰ্যাপ্ত নহয়, এইটো এটা ডাঙৰ ৰিজন হয়। আৰু স্থানীয় লোকৰ মাজত উদ্যোগিক স্পৃহা, মানে এইটো এণ্টাৰপ্ৰাইজিং বুলি কোৱা হয়, বঢ়াবলৈ উপযুক্ত পৰিকল্পনাৰ অভাৱ। এণ্টাৰপ্ৰেনিউৰ শুনিছা নেকি তুমি নামটো আজিলৈকে? অসমত কেইটা এণ্টাৰপ্ৰেনিউৰ আছে অসমত, নহয় জানো? গতিকে এইবিলাকে ৰিজন হয়, লিখিবা। ইয়াত আৰু এটা দুটা দিয়া আছে, এইবিলাক ইয়াৰ পৰা চাই নিজৰ কিতাপত বহীত লিখিবা। একেবাৰে ইজি হয় এণ্ড অলপ পঢ়িবা। মই তোমালোকৰ আগৰ যিটো ক্লাছ লৈছিলোঁ, আগৰ যিটো পাৰ্ট 1ৰ ভিডিঅ' আছিলে, সেই ভিডিঅ'টো যদি চোৱা তেনেহ'লে এইবিলাকতো অলৰেডি তোমালোকৰ ক্লিয়াৰ হ'বই লাগে। মই যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ বুজাবৰ কাৰণে। চ' এইখিনি ইয়াৰ পৰা চাই নিজৰ বহীত লিখিবা। এণ্ড ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আই থিংক তোমালোকে কোৰ্চবিলাক ভাল পাইছা নে বেয়া পাইছা কমেণ্ট কৰি জনাবা। আৰু মই তোমালোকৰ ক্লাছ 10ৰ মানে HSLC ফাইনেলৰ কাৰণে যিমানখিনি প্ৰয়োজন, তোমালোকৰ যিমানকেইটা ছাবজেক্ট আছে গোটেইকেইটা ছাবজেক্টৰ ফ্ৰী কোৰ্চ মই মোৰ চেনেলত আনি থাকোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকে যদি কোৰ্চবিলাক এক্সেছ কৰিব বিচৰা তেনেহ'লে তোমালোকে একো কৰিব নালাগে, জাষ্ট ইউটিউবত টাইপ কৰিবা, মোৰ নামটো টাইপ কৰিবা পলাশ চাংমাই, তাৰপিছত তোমালোকে যিটো ছাবজেক্ট বিচৰা, যিটো ক্লাছৰ যিটো ছাবজেক্ট বিচৰা সেই ছাবজেক্টটোৰ নামটো টাইপ কৰি দিবা, তেতিয়া তোমালোকৰ আগত সকলো ওলাই যাব। মোক বহুতে কমেণ্ট কৰি কৈ থাকে, দাদা আপোনাৰ ভিডিঅ' আমি বিচাৰি পোৱা নাই। তেনেকৈ নকৰিবা। মানে মেছেজ কৰিবলৈ তোমালোকৰ প্ৰয়োজনে নাই, ডাইৰেক্টলি তোমালোকে নামটো লিখিবা। ধৰা হ'ল তোমালোকে তোমালোকৰ ইংলিছখন বিচাৰিছা, অ'কে?
তোমালোকে লেটাৰ টু গডটো বিচাৰিছা, তোমালোকে লিখিবা পলাশ চাংমাই ক্লাছ 10 ইংলিছ এ লেটাৰ টু গড, চব তোমালোকৰ সন্মুখত আহি যাব। চ' তেনেকুৱা ধৰণে তোমালোকে চাবা, একেবাৰে ইজি হয়। এণ্ড ভিডিঅ'বিলাক তোমালোকৰ স্কুলৰ গ্ৰুপবিলাকত শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও অলপ হ'লেও উপকৃত হয় ভিডিঅ'বিলাকৰ পৰা। আমি বহুত হাৰ্ডৱৰ্ক কৰিছোঁ, আমাৰ টীমটোৱে বহুত হাৰ্ডৱৰ্ক কৰিছে তোমালোকক ফ্ৰী এডুকেশ্যন প্ৰভাইড কৰিবৰ কাৰণে। গতিকে তোমালোকে আমাৰ পেইড কৰ্চবিলাক জইন কৰোঁ বুলি ক'লেও পাৰা। যদি তোমালোকে পেইড কৰ্চবিলাক জইন কৰা, তেতিয়া তোমালোকৰ মানে টিউশ্যন ল'বলৈ প্ৰয়োজন নাই, তোমালোকে A to Z শিকি যাবা। তোমালোকক লাইভ ক্লাছ কৰি পিনে তোমালোকক শিকোৱা যাব, ঠিক আছে। চ' এই সন্দৰ্ভত অধিক জানিবলৈ আমাৰ ৱেবছাইটত ভিজিট কৰিবা। এণ্ড ভিডিঅ'বিলাক যদি ভাল পাইছা, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এইবিলাক কৰিবলৈ নাপাহৰিবা। চ' থেংক ইউ।